নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, বিকাশ এডুকেশ্যন চেনেলৰ সকলোকে আকৌ এবাৰ পুনৰ স্বাগতম জনাইছোঁ। আজি এইটো ভিডিঅ'তে আলোচনা কৰিম অসম জাতীয় বিদ্যালয় ক্লাছ 7ৰ অসমীয়াৰ পাঠ নং 2 জোনাকীৰ জন্ম কাহিনী। ইয়াৰ আজি প্ৰশ্ন উত্তৰখিনি গোটেইখিনি আজি আলোচনা কৰিম। তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা কথা কৈ থওঁ যে যিসকলে ইয়াৰ আগৰ পাঠৰ ভিডিঅ'খিনি চোৱা নাই, ভিডিঅ' লিংক ডিছক্ৰিপশ্যনত দিয়া আছে, তাতে আপোনালোকে গৈ চাব পাৰিব। আজি এইটো ভিডিঅ'ত আলোচনা কৰিম 3 নম্বৰ পৰা। 3 নম্বৰ প্ৰথম প্ৰশ্নটো কৈছে যে আভা উষা সভাৰ বিষয়ে চমুকৈ লিখা। ইয়াৰ উত্তৰটো এনেকৈ লিখিব লাগিব যে যিসকল অসমীয়া ছাত্ৰই কলিকতাত পঢ়িবলৈ গৈছিল তেওঁলোকৰ মনত স্বদেশ প্ৰেম আছিল অসীম। সেয়ে তেওঁলোকে সপ্তাহৰ প্ৰত্যেক বুধবাৰে আৰু শনিবাৰে যিকোনো এটা মেচত গোট খাই নানা বিষয় আলোচনা কৰিছিল। গোট খোৱা ল'ৰাসকলৰ মাজত ৰং ধেমালিও হৈছিল আৰু গধুৰ কথাৰো আলোচনা চলিছিল। দেশৰ হিতৰ বাবে কেনে কাম কৰা উচিত সেই বিষয়ে প্ৰায় কথা বতৰা চলিছিল। এনেদৰে লগ খোৱা কথাটোক তেওঁলোকে টি পাৰ্টি নাম দিছিল। 1888 চনৰ 25 আগষ্ট তাৰিখে 67 নং মিৰ্জাপুৰ ষ্ট্ৰীটৰ মেচত বহা টি পাৰ্টি এটাতে কলিকতাত অধ্যয়নৰত ছাত্ৰসকলে গঠন কৰিছিল অসমীয়া ভাষা উন্নতি সাধিনী সভা নামৰ এটি অনুষ্ঠান। অনুষ্ঠানটিক চমুকৈ তেওঁলোকে অ-ভা-উ-চা সভাৰ নাম দিছিল। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে যে ইয়াৰ পিছৰটো 4 নম্বৰ প্ৰশ্নটো যে অ-ভা-উ-চা সভাৰ উল্লেখযোগ্য আঁচনিসমূহ কি কি? ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে ক নম্বৰ লিখিব লাগিব যে 1891 চনত হেমচন্দ্ৰ বৰুৱাই প্ৰণয়ন কৰা অভিধান প্ৰকাশৰ বাবে আগ্ৰহ প্ৰকাশ কৰি প্ৰাথমিক কাৰ্যব্যৱস্থা গ্ৰহণ কৰে। তাৰপিছত খ নম্বৰ লিখিব লাগিব যে ৰাজকীয় কাৰ্যত অসমীয়া ভাষা বেছিকৈ চলাবৰ নিমিত্তে প্ৰাৰ্থনা কৰি সভাৰ কলিকতাৰ হাইকোৰ্টৰ পঞ্জীয়ক লৈ দৰখাস্ত কৰে। তাৰপিছত গ নম্বৰ লিখিব লাগিব সমসাময়িক বিশিষ্ট লেখক যেনে গুণাভিৰাম বৰুৱা, হেমচন্দ্ৰ বৰুৱা আদিক সম্বৰ্ধনা জনোৱা। গ নম্বৰ লিখিব লাগিব যে কলিকতাত অসমীয়া পুথিৰ এটা পুথিভঁৰাল গঢ়াৰ যত্ন কৰা। তাৰপিছত ঙ নম্বৰ লিখিব লাগিব যে কলিকতাত অসমীয়া নাটকৰ অভিনয় কৰা আদি। এইকেইটা লিখি দিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে যে ইয়াৰ পিছৰটো 5 নম্বৰ প্ৰশ্নটো যে জোনাকী আলোচনীৰ প্ৰথম সংখ্যাত কি কি প্ৰকাশ পাইছিল? ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে জোনাকী প্ৰথম সংখ্যাত চন্দ্ৰকুমাৰ আগৰৱালাই জোনাকী আৰু বনকুঁৱৰী নামৰ দুটা পদ্য, লক্ষীনাথ বেজবৰুৱাই লিটিকাই নামৰ নাটক, ৰত্নেশ্বৰ মহন্তই আনন্দৰাম বৰুৱাৰ জীৱনী আৰু কমলাকান্ত ভট্টাচাৰ্যই জাতীয় উন্নতি নামৰ প্ৰবন্ধ লিখিছিল। ইয়াৰ উপৰি জোনাকী আত্মকথা আৰু কেইটিমান সাঁথৰো ছপা হৈছিল। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে যে ইয়াৰ পিছৰটো 6 নম্বৰ প্ৰশ্নখিনি কৈছে যে প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। আমাক ইয়াত ব্যাখ্যা কৰিব দিছে। প্ৰথম ক নম্বৰটো কৈছে যে আমি যুঁজিবলৈ ওলাইছোঁ আন্ধাৰৰ বিপক্ষে, উদ্দেশ্য দেশৰ উন্নতি জনাক। ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে প্ৰথমতে লিখিব লাগিব প্ৰসংগখিনি এনেকৈ লিখিব লাগিব যে উদ্ধৃত কথাখিনি আমাৰ পাঠ্যপুথিৰ জোনাকীৰ জন্ম কাহিনী নামৰ পাঠৰ পৰা তুলি দিয়া হৈছে। তাৰপিছত লিখিব লাগিব সংগতি, এইটো এনেকৈ লিখিব লাগিব যে জোনাকীৰ জৰিয়তে অসমীয়া ভাষাৰ অন্ধকাৰ গুচাই দেশৰ উন্নতি সাধন কৰিবলৈ চেষ্টা কৰোৱাটো কথাখিনিৰ জৰিয়তে উল্লেখ কৰিছে। তাৰপিছত লিখিব লাগিব ইয়াৰ পিছত ব্যাখ্যা। তাৰপিছত ব্যাখ্যাখিনি লিখিব লাগিব এনেকৈ যে যি সময়ত চন্দ্ৰকুমাৰ আগৰৱালা, লক্ষীনাথ বেজবৰুৱা, হেমচন্দ্ৰ গোস্বামী আদি ছাত্ৰসকলে কলিকতাত পঢ়ি আছিল সেই সময়ত অসমীয়া ভাষাই এটা ডাঙৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিছিল। মাত্ৰ চালুকীয়া অৱস্থাত থকা অসমীয়া ভাষাক পূৰ্বৰ অৱস্থালৈ আনিবলৈ সেই ছাত্ৰসকলে বহুত চেষ্টা কৰিছিল। তাৰ ফলস্বৰূপে জন্ম হৈছিল জোনাকীৰ। কলিকতীয়া ছাত্ৰসকলে অসমীয়া ভাষাক যি আন্ধাৰে ঢাকি ধৰিছিল সেই আন্ধাৰ নাশ কৰিবলৈ জোনাকীৰ সহায় লৈছিল। জোনাকী
পৰুৱাই যেনেকৈ অকণ অকণ পোহৰ বিলাই আন্ধাৰ নাশ কৰে, ঠিক তেনেকৈ তেওঁলোকেও অসম দেশৰ আন্ধাৰ নাশ কৰি দেশক উন্নতিৰ পথত প্ৰগতিৰ পথত আগবঢ়াই নিবলৈ যত্ন কৰিছিল। এনেকৈ বাক্যখিনি লিখিলে হৈ যাব। তাৰপিছত খ নম্বৰটো কৈছে যে ঠিক একেদৰে যে জোনাকী আলোচনীখন প্ৰকাশৰ লগে লগে এটা নতুন যুগৰ সূচনা হৈছিল বুলিব পাৰি। ইয়াৰ উত্তৰটো লিখিব লাগিব যে এনেকৈ ঠিক একেদৰে আগৰ দৰে যে প্ৰথমে লিখিব লাগিব প্ৰসংগখিনি এনেকৈ লিখিব লাগিব যে উক্ত কথাষাৰি আমাৰ পাঠ্যপুথিৰ জোনাকী জন্ম কাহিনী নামৰ পাঠৰ পৰা তুলি অনা হৈছে। তাৰপিছত সংগতি লিখিব লাগিব যে ইয়াৰ জৰিয়তে লেখকে অসমীয়া ভাষাক প্ৰকাশিত প্ৰথম আলোচনী জোনাকীয়ে যে এটা নতুন যুগৰ আৰম্ভণি কৰিলে সেই কথা উল্লেখ কৰিছে। তাৰপিছত লিখিব লাগিব ব্যাখ্যাখিনি লিখিব লাগিব এনেকৈ যে 19শ শতিকাৰ শেষৰ ফালে কলিকতাত থকা কেইজনমান অসমীয়া ছাত্ৰই অসমীয়া ভাষা সাহিত্যৰ উন্নতিৰ বাবে বহুত যত্ন কৰিছিল। পঢ়া শুনাৰ সমান্তৰালভাৱে তেওঁলোকে অসম দেশৰ উন্নতিৰ কাৰণে বহুত চিন্তা চৰ্চা কৰিছিল। প্ৰত্যেক সপ্তাহৰ বুধবাৰ আৰু শনিবাৰে এটা মেচত গোট খাই ৰং ধেমালিও কৰিছিল আৰু গধুৰ আলোচনাও কৰিছিল। ফলস্বৰূপে প্ৰথম অসমীয়া ভাষাৰ উন্নতি সাধিনী সভা আৰু পিছত জোনাকীৰ জন্ম হৈছিল। জোনাকীৰ জৰিয়তে অসম দেশৰ উন্নতি কৰিবলৈ বিচাৰিছিল। জোনাকী অসমীয়া ভাষাৰ প্ৰথম আলোচনী। গতিকে জোনাকীয়ে অসমীয়া সাহিত্যক এটা নতুন যুগৰ পাতনি মেলিছিল। এনেকৈ বাক্যখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নখিনি কৈছে যে ইয়াৰ পিছৰ 7 নম্বৰখিনি যে শিক্ষকৰ সহায়ত জানি লোৱা চমু টোকাখিনি। ইয়াতে প্ৰথম ক নম্বৰটো কৈছে যে হেমচন্দ্ৰ গোস্বামী। এইটো এনেকৈ লিখিব লাগিব উত্তৰটো যে হেমচন্দ্ৰ গোস্বামীৰ জন্ম 1872 চনত। তেওঁ এজন বিশিষ্ট সাহিত্যিক। 1916 চনত অকণ নামৰ আলোচনীৰ সম্পাদক আছিল। কিছুদিন প্ৰথম অসমীয়া আলোচনী জোনাকীৰ সম্পাদক আছিল। 1920 চনত অসম সাহিত্য সভাৰ সভাপতি হৈছিল। তেওঁৰ প্ৰকাশিত পুথি হ'ল পুৰণি অসম বুৰঞ্জী, এ ডিস্ক্ৰিপটিভ কেটেলগ অফ এছামিজ মেনস্ক্ৰিপ্টছ ইত্যাদি। প্ৰথম অসমীয়া ছনেট কবিতা প্ৰিয়তমাৰ চিঠি গোস্বামীদেৱে ৰচনা কৰিছিল। এনেকৈ বাক্যখিনি লিখিলে হৈ যাব। আজিলৈ ইমানে আৰু ইয়াৰ পিছৰখিনি আৰু এটা ভিডিঅ' বনাই দিম। ভিডিঅ' লিংক ডিছক্ৰিপশ্যনত দিয়া থাকিব, তাতে আপোনালোকে চাব পাৰে। আজিলৈ ইমানে, ধন্যবাদ।